পদাৰ্থৰ অণু এটা কাৰ্বন 12 পৰমাণুৰ হা অণু নহয় কিন্তু এটো পৰমাণুৰ 1/12 অংশতকৈ যিমান গুণে গধুৰ পদাৰ্থৰ অণু এটা এই শব্দ নহয় কাৰ্বন 12 পৰমাণুৰ সব সাইলেন্ট অডিও হেৰি কৰা অডিও বন্ধ কৰা আৰু ভিডিও দৰকাৰ হলে ভিডিও অন কৰা কাৰ্বন 12 পৰমাণুৰ 1/12 অংশ পদাৰ্থৰ অণু এটা কাৰ লগত জুখিছে কাৰ্বন 12 পৰমাণুৰ 1/12 অংশৰ লগত যিমান গুণে গধুৰ অংশতকৈ ইমান গুণে গধুৰ সেই পৰিমাণটোক সেই অণুটোৰ আণৱিক ভৰ বোলে সেই পৰিমাণটোক সেই অণুটোৰ আণৱিক ভৰ বোলে আণৱিক ভৰৰ একক হৈছে ইউ কিয় কাৰণ কাৰ লগত জুখিছে কাৰ্বন 12 পৰমাণুৰ 1/12 অংশৰ লগত জুখিছে এনে এক পাৰমাণৱিক ভৰ একক কাক বোলে এক পাৰমাণৱিক ভৰ একক কাক বোলে কাৰ্বন 12 পৰমাণুৰ 1/12 অংশক এক পাৰমাণৱিক ভৰ একক বোলে আছে ইয়াৰ লগতে নিৰ্দিষ্ট কৰি পেলাই কি কৰিছে যে ইয়াকে নিৰ্দিষ্ট কৰি বাকি পৰমাণু আৰু অণুবিলাকৰ ভৰ নিৰ্ণয় কৰে পাৰমাণৱিক ভৰ সুধিলে এটা পৰমাণু লিখিবা আণৱিক ভৰ সুধিলে এটা অণু লিখিবা বাকি অংশটো এইটোই যে এটা অণু কাৰ্বন 12 পৰমাণুৰ 1/12 অংশতকৈ যিমান গুণে গধুৰ সেই অংশটোক সেই পৰিমাণটোকে সেই অণুটোৰ আণৱিক ভৰ বোলে ইয়াৰ একক ইউ বা অসমীয়াত লিখিলে এক পাৰমাণৱিক ভৰ একক বা ইউ বা এম ইউ অংক কৰিবলৈ শিকাইছিলো যে অণু এটাত সংকেত ধৰা H2O পানী ইয়াৰ যদি আণৱিক ভৰ নিৰ্ণয় কৰিবলৈ দিবা তুমি কি কৰিবা প্ৰথমতে তাক ভাঙি লবা দুটা হাইড্ৰোজেন আছে এটা অক্সিজেন আছে আৰু সবৰে কি কৰিবা নিজা নিজা পাৰমাণৱিক ভৰ বিলাক বহাই যাবা হাইড্ৰোজেনৰ 1 দুটা 1 আছে 1 + 1 + অক্সিজেনৰ 16 গতিকে ইকুৱেল টু 18 ইকুৱেল টু পানীৰ আণৱিক ভৰ হৈছে 18 ইউ তাৰপিছত আহিলে অক্সিজেন এইবোৰ আজি ক্লাছত কৰাইছিলো মই এনেহে কৰি আছো এখিনি বেছি নকৰো মই অলপ কৰি পেলাই বেলেগলৈ যাওঁ 32 ইউ নাইট্ৰোজেন n + n 14 + 14 28 ইউ sodium chloride NaCl sodium 23 plus chlorine 35.5 গতিকে কিমান হল 58.5 ইউ আণৱিক ভৰ উলিয়াবলৈ হলে কি কৰা হয় অণুটোত থকা পৰমাণু প্ৰতিটো পৰমাণু প্ৰতিটো পৰমাণু একে হওক বেলেগ হওক কথা নাই প্ৰতিটো পৰমাণুৰ পাৰমাণৱিক ভৰ যোগ কৰা হয় অণুটোত থকা প্ৰতিটো পৰমাণুৰ পাৰমাণৱিক ভৰবিলাক যোগ কৰা হয় তাৰপিছত আহা চাবা গ্ৰাম পাৰমাণৱিক ভৰ গ্ৰাম আণৱিক ভৰ গ্ৰাম পাৰমাণৱিক ভৰ আৰু গ্ৰাম আণৱিক ভৰ এটা মন দিবা হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ কিমান 1.008 ইউ অংক কৰোতে 0.008 টো বাদ দিবা এটো হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ এটা মই যদি কওঁ হাইড্ৰোজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান গ্ৰামে কোৱা যে নকোৱা ভৰ ভৰে মোৰ ওয়েট টু গ্ৰামত জুখা মোৰ ওয়েট টু কিলোগ্ৰামত জুখা মোৰ যেটো ওয়েট হেতু ওয়েটে গতিকে গ্ৰাম পাৰমাণৱিক ভৰ মই যদি তোমাক কম যে হাইড্ৰোজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান মই তুমিলকে মোক সুধিলা যে হাইড্ৰোজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান মই কলো 1.008 গ্ৰাম
1 point এটো এক বুলি নাভাবিবি আকৌ 008 গ্রাম বা 1 গ্রাম হাইড্রোজেনের গ্রাম পারমাণবিক ভর অক্সিজেনের পারমাণবিক ভর 16 U গ্রাম পারমাণবিক ভর 16 গ্রাম নাইট্রোজেনের পারমাণবিক ভর 14 U পারমাণবিক ভর লিখিছা পারমাণবিক ভর যদি লিখিবল দিয়ে তেতিয়া তুমি লিখিবা U 14 U তোমাক যদি গ্রাম পারমাণবিক ভর লিখিব দিয়ে তেতে 14 গ্রাম এককটো খলনি হ'ব তাৰ বাহিৰে অন্য একো নহয় এককটো খলনি হ'ব গ্রাম পারমাণবিক ভরক এনেই পারমাণবিক ভৰৰ একক হৈছে U কিন্তু গ্রাম পারমাণবিক ভৰৰ একক হৈছে গ্রাম তে গ্রাম পারমাণবিক ভর কাক বোলে যে পদাৰ্থৰ পাৰমাণবিক ভৰক পদাৰ্থৰ পাৰমাণবিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰিলে পদাৰ্থৰ পাৰমাণবিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰিলে তাকে গ্ৰাম পাৰমাণবিক ভৰ বোলে মাত্ৰ এককটো খলনি হয় তোমাক যদি গ্ৰাম পাৰমাণবিক ভৰ লিখিব দিয়ে তেন্তে এককটো লিখিবা গ্ৰাম আৰু এনে যদি পাৰমাণবিক ভৰ লিখিব দিয়ে তেন্তে একক লিখিবা U পদাৰ্থৰ পাৰমাণবিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰিলে তাকে গ্ৰাম পাৰমাণবিক ভৰ বোলে পদাৰ্থৰ পাৰমাণবিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰিলে তাকে গ্ৰাম পাৰমাণবিক ভৰ বোলে বাকি একো খলনি নহয় একক কিটা খলনি হ'ব পাৰমাণবিক ভৰ লিখিবল দিলে U আৰু গ্ৰাম পাৰমাণবিক ভৰ লিখিবল দিলে গ্ৰাম হৈছে পানীৰ আণবিক ভৰ কিমান পানীৰ আণবিক ভৰ কিমান পানীৰ আণবিক ভৰ কিমান ঐ মাত পানীৰ আণবিক ভৰ কিমান খাবি দে এতিয়া 18 U কোনে কলি নামটো জ্যোতিময় কানেক্ট হৈছে কোনে কৈছা মেম প্ৰগতি ক'ত আছে বিচাৰি লৈছো কোনোবা এটা এতিয়া জয়েন হৈছে আব্দুল জামান হি অডিও কানেক্ট কৰিছে প্ৰগতি কিমান 18 U বাকিবোৰ আছনে গলি আছো মেম আছো আচ্ছা পানীৰ গ্ৰাম আণবিক ভৰ কিমান 18 গ্রাম 18 গ্ৰাম হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 1 গ্রাম 1 গ্ৰাম কপা আহিলে পাৰমাণবিক ভৰ কিমান 1 U 1 গ্ৰাম পাৰমাণবিক ভৰ কিমান 1 গ্রাম 1 গ্ৰাম আচ্ছা হাইড্ৰোজেনৰ আণবিক ভৰ কিমান মুখে মুখে কৰ H2 হাইড্ৰোজেনৰ ফৰ্মুলা হাইড্ৰোজেনৰ আণবিক ভৰ কিমান 2U হাইড্ৰোজেনৰ গ্ৰাম আণবিক ভৰ কিমান হাইড্ৰোজেনৰ গ্ৰাম আণবিক ভৰ কিমান হাইড্ৰোজেনৰ আণবিক ভৰ 2U
হাইড্ৰোজেনৰ গ্ৰাম আণৱিক ভৰ কিমান? হা 2 গ্রাম 2 গ্ৰাম গ্রাম মাত্ৰ এককটো সলনি হ'ব বাকি আণৱিক ভৰ উলিওৱা পদ্ধতি একেই পাৰমাণৱিক ভৰবিলাক যোগ কৰি আণৱিক ভৰ উলিয়াবা যদি তোমাক গ্ৰাম আণৱিক ভৰ সুধিছে তেন্তে তুমি এককটো গ্ৰাম লিখিবা গতিকে গ্ৰাম আণৱিক ভৰ কাক বোলে বুলি সুধিলে যে পদাৰ্থ এটাৰ আণৱিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰিলে তাকে গ্ৰাম আণৱিক ভৰ বোলে গ্ৰাম আণৱিক ভৰ কি যে পদাৰ্থৰ আণৱিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰিলে তাকে গ্ৰাম আণৱিক ভৰ বোলে এককটো যদি গ্ৰাম হয় গ্ৰাম এককত প্ৰকাশ কৰিলে তাক গ্ৰাম আণৱিক ভৰ বোলে গ্ৰাম পাৰমাণৱিক ভৰ যে পদাৰ্থ এটাৰ পাৰমাণৱিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰিলে তাক গ্ৰাম পাৰমাণৱিক ভৰ বোলে আৰু পদাৰ্থ এটাৰ আণৱিক ভৰক গ্ৰাম এককত প্ৰকাশ কৰিলে তাকে গ্ৰাম আণৱিক ভৰ বোলে হৈছে বাকি আণৱিক ভৰ উলিওৱা পদ্ধতিও একেই গ্ৰাম আণৱিক ভৰৰ পদ্ধতি উলিয়ায় তোমাক যদি কয় যে কাৰ্বন ডাই অক্সাইডৰ গ্ৰাম আণৱিক ভৰ নিৰ্ণয় কৰা কি প্ৰশ্নটো কি কাৰ্বন ডাই অক্সাইডৰ গ্ৰাম আণৱিক ভৰ নিৰ্ণয় কৰা কৰিলি জলদি জলদি উত্তৰ দে কাৰ্বন ডাই অক্সাইডৰ গ্ৰাম আণৱিক ভৰ নিৰ্ণয় কৰা কাৰ্বন ডাই অক্সাইডৰ গ্ৰাম আণৱিক ভৰ নিৰ্ণয় কৰা ওই मैम 12 ग्राम পিটন খাবি দে কাৰ্বন ডাই অক্সাইড হয় মই লিখিয়ে দিছো এইটো CO2 কাৰ্বনৰ পাৰমাণৱিক ভৰহে 12 যদি মই কওঁ যে কাৰ্বনৰ গ্ৰাম পাৰমাণৱিক ভৰ লিখা তুমি লিখিবা 12 গ্ৰাম কাৰ্বন ডাই অক্সাইড CO2 ৰ গ্ৰাম আণৱিক ভৰ লিখা উলিওৱা 44 U. 44 গ্রাম 44 44 মই এতিয়া কৈছো গ্ৰাম আণৱিক ভৰ গ্ৰাম এনেই আণৱিক ভৰ বুজি পাইছো গ্ৰাম আণৱিক ভৰ উলিয়া বুলি ক'লে পদ্ধতি একেটাই অণুটোত থকা প্ৰতিটো পৰমাণুৰ পাৰমাণৱিক ভৰক যোগ কৰি তাক গ্ৰাম এককটো গ্ৰাম লিখি দিবা হেতু গ্ৰাম আণৱিক ভৰ পদ্ধতি একেটাই উলিওৱা এটা গ্ৰাম পাৰমাণৱিক ভৰ যদি লিখিব দিয়ে ধৰা নাইট্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ লিখা হাৰে তুমি যিখন তালিকা পাৰমাণৱিক ভৰ বাৰেপতি কৈছো যে ভৰ কৰ পৰা সলনি হ'ব ভৰটো সলনি হ'ব নোৱাৰে তুমি যি পদ্ধতিতেই নুলিওৱা বস্তু এটা ভৰটো কৰ পৰা সলনি হ'ব নাইট্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ লিখা তুমি লিখিবা 14 গ্ৰাম কিন্তু ইয়াত কৈছে কাৰ্বন ডাই অক্সাইডৰ গ্ৰাম আণৱিক ভৰ নিৰ্ণয় কৰা তুমি প্ৰথমতে আণৱিক ভৰটো উলিওৱা গ্ৰাম সাম বাদ দিয়া প্ৰথমতে আণৱিক ভৰটো উলিওৱা C + O + O 12 + 16 + 16 = 44 তাৰ পিছত তোমাৰ প্ৰশ্ন আহিলে তুমি একক কি লিখিবা যদি তুমি ইউ লিখিবা নে গ্ৰাম লিখিবা তোমাক প্ৰশ্নত দিছে গ্ৰাম আণৱিক ভৰ তে তুমি গ্ৰাম লিখা 44 গ্ৰাম এনেকে C + O + O হল 12 + 16 + 16 16 16 + 16 এখানে নিলিখে দেখুন 16 + 16 44 গ্ৰাম উলিয়াব দিছে গতিকে এককটো গ্ৰাম 44 গ্ৰাম
মিথেন মিথেন CH4 এটোটো অণু দেখাও নেকি দেখা দেখি কি ই অণু পৰমাণু কেইবাটাও আছে মিথেনৰ আণবিক ভৰ নিৰ্ণয় কৰা মুখে মুখে ক মিথেনৰ আণবিক ভৰ নিৰ্ণয় কৰ 16 U. 16 U. 16 U কাৰ্বন 12 হাইড্ৰোজেন 4টা আছে 4 12 আৰু 4 16 16 U মিথেনৰ গ্ৰাম আণবিক ভৰ লিখা 16 gram. 16 গ্ৰাম তুমি পদ্ধতি একেটাই যে অণুটোত থকা প্ৰতিটো পৰমাণুৰ পাৰমাণবিক ভৰ যোগ কৰা তো নিজে নিজেটা মানে মেমক মানে লাস্ট হা Ma'am কাবাই কিবা কৈ আছে কি কৈছো কোনোবাই ma'am কিবা কৈ আছে কি কৈছে হা আলফাজ কোনে কৈছে ধনজিতা নেকি Ma'am, মই নহয়. তই নহয় তেতিয়া কোনে কলি আচ্ছা সবেই মই যেতিয়া তোমালোকক কিবা এটা সুধিম তেতিয়া অডিঅটো অন কৰি লবা বাকি সময়ত অডিঅটো বন্ধ কৰি দিবা হা গতিকে মিথেনৰ গ্ৰাম আণবিক ভৰ কিমান 16 গ্ৰাম 16 গ্ৰাম তাৰপিছত ক্যালসিয়াম অক্সাইড CO মুখে মুখে ক ক্যালসিয়াম অক্সাইড CaO ক 28 U. 56. 50 28 U. 28 কেনেকে হল বাসা 3D 56 ma'am. ক্যালসিয়ামৰ কিমান 40. তো ক্যালসিয়ামটো কাৰ্বন ধৰিলে নহব না বাবা 12 ধৰিলেতো নহব না কাৰ্বনৰ হে 12 ক্যালসিয়ামটো সম্পূৰ্ণ এটা বেলেগ পদাৰ্থ ক্যালসিয়ামৰ 40 ক্যালসিয়ামৰ পাৰমাণবিক ভৰ 40 এটো ক্যালসিয়াম প্লাস অক্সিজেন 40 plus 16 56 U তই যদি ক্যালসিয়ামটো 12 বুলি ধৰ তেতিয়া ওলাব 28 U 12 টো কাৰ্বনৰ Ca ক্যালসিয়াম এখানে মই কৈছো যে পাৰমাণবিক ভৰ মুখস্থ কৰি থবি লগা কিটা অন্তত সোডিয়াম হাইড্ৰক্সাইড NaOH সোডিয়াম হাইড্রোক্সাইড NaOH NaOH সোডিয়াম 23 মই কৈ দিছো ততক 40 U. 40 U সোডিয়াম 23 plus 16 plus কিমান 1 1. 40 U গ্ৰাম আণবিক ভৰ কিমান সোডিয়াম হাইড্ৰক্সাইডৰ সোডিয়াম হাইড্ৰক্সাইডৰ গ্ৰাম আণবিক ভৰ কিমান 40 gram. 40 গ্ৰাম হৈছে উলিওৱাৰ পদ্ধতি একে মাত্ৰ এককটো সলনি কৰিবা প্ৰশ্নটো পঢ়ি চাবা পাৰমাণবিক ভৰ আণবিক ভৰ লিখিব দিছে উলিয়াব দিছে নে গ্ৰাম পাৰমাণবিক ভৰ গ্ৰাম আণবিক ভৰ উলিয়াব দিছে
গ্ৰাম পাৰমাণৱিক ভৰত পাৰমাণৱিক ভৰটো উলিয়াবলৈ নাই তোমাৰ মুখস্থ তুমি সেই মুখস্থ সংখ্যাটো লিখি তাত এককটো গ্ৰাম লিখিবা আৰু আণৱিক ভৰ উলিয়াবলৈ দিলে পদ্ধতি একেটাই তোমাক যদি এনে আণৱিক ভৰ তেতিয়া তুমি ইউ লিখিবা আৰু যদি গ্ৰাম আণৱিক ভৰ উলিয়াব দিয়ে এককটো গ্ৰাম লিখিবা হৈছে 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 ইয়াৰ পিছত মই যাম মোল পাৰমাণৱিক ভৰ হৈছে আণৱিক ভৰ হৈছে গ্ৰাম পাৰমাণৱিক ভৰ হৈছে গ্ৰাম আণৱিক ভৰ হৈছে চিহ্ন কিতাপ মুখস্থ কৰিবা কিতাপত লিষ্টখন আছে পাৰমাণৱিক ভৰ কিতাপ মুখস্থ কৰিবা এই দুখন লিষ্ট মুখস্থ কৰিবা চিহ্ন হাইড্ৰজেনৰ H অক্সিজেনৰ O সেইবিলাক আৰু সদায় কৰি থাকিলে ঘৰত যদি প্ৰেক্টিছ কৰা অটোমেটিক আহি যাব হাইড্ৰজেনৰ H অক্সিজেনৰ O নাইট্ৰজেনৰ N সেইবিলাক চিহ্ন আৰু পাৰমাণৱিক ভৰখনৰ তালিকা যিকেইটা দিয়া আছে সবৰেতো দিয়া নাই সেইকেইটা অন্তত মুখস্থ কৰিবা এতিয়া চাবা পানীৰ গ্ৰাম আণৱিক ভৰ কিমান 18 গ্ৰাম 17 গ্ৰাম পানীৰ গ্ৰাম আণৱিক ভৰ কিমান দুটা হাইড্ৰজেন এটা অক্সিজেন 18 গ্ৰাম 18 18 গ্রাম 18 গ্রাম H plus O 1 plus 16 18 গ্রাম হৈছে নাইট্ৰজেনৰ গ্ৰাম আণৱিক ভৰ কিমান নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ 14 নাইট্ৰজেনৰ গ্ৰাম আণৱিক ভৰ কিমান 14 গ্রাম পাৰমাণৱিক ভৰে 14 বাছা 28 গ্ৰাম 28 গ্ৰাম ইয়াত দুটা নাইট্ৰজেন আছে নে নাই N plus N এটা নাইট্ৰজেনৰ ভৰে 14 তা বাকিটো কলৈ যাব তাৰ গাতেইটো লগ লাগি আছে দুটা নাইট্ৰজেনটো লগ লাগি আছে একেলগে দুইটা লগ লাগিয়ে ভৰ এটা নাইট্ৰজেনৰ 14 পাৰমাণৱিক ভৰ আনটো নাইট্ৰজেনৰ 14 plus 14 28 গ্ৰাম হল হাইড্ৰজেনৰ গ্ৰাম আণৱিক ভৰ কিমান H2 এটোটা পাৰিবি 2 গ্ৰাম 2 গ্ৰাম গ্রাম তেলে চাবি আমি কি পালো হাইড্ৰজেনৰ আমি পালো 2 গ্ৰাম হল নাইট্ৰজেনৰ তোমালোকে কলা 28 গ্ৰাম এবোৰ সব গ্ৰাম আণৱিক ভৰ হা গ্ৰাম আণৱিক ভৰ তোমালোকে কৈছা মই কোৱাটো নাই আৰু কি কৈছিলা H2O পানী 18 গ্ৰাম কাৰ্বন ডাই অক্সাইড কিমান গ্ৰাম অলপ আগতে উল্লেখ কৰিছিল নহয় কাৰ্বনৰ 12 দুটা অক্সিজেন আছে 12 plus 16 plus 16 কিমান হল 44 গ্ৰাম 44 গ্ৰাম হল আচ্ছা এতিয়া মই তোমালোকক কম মই যদি তোমালোকক সুধো 1 মোল হাইড্ৰজেনত কিমান গ্ৰাম থাকে প্ৰশ্নটো শুনি লবা মই মোল তোমালোকক পঢ়ুৱাই নাই বুজিবা হা 1 মোল হাইড্ৰজেনত কিমান গ্ৰাম থাকে হল তোমালোকক যদি পঢ়ুৱা নাই উত্তৰটো মই দিব লাগিব 1 মোল হাইড্ৰজেনত মই কৈছো 1 মোল হাইড্ৰজেনত 2 গ্ৰাম থাকে 1 মোল হাইড্ৰজেনত কিমান গ্ৰাম থাকে মই কলো 2 গ্ৰাম থাকে তাৰপিছত তোমালোকে সুধিলা যে বাইদেউ 1 মোল নাইট্ৰজেনত কিমান গ্ৰাম থাকে মই কম 28 গ্ৰাম থাকে তাৰপিছত তোমালোকে কলা 1 মোল পানীত কিমান গ্ৰাম হয়তো মই কলো 18 গ্ৰাম
1 mol carbon dioxide 44 গ্রাম এই যে হাইড্রোজেনের 2 গ্রাম হেতু হাইড্রোজেনের কি হয় কি উলিয়াইছিলা তোমালোকে অলপ আগতে Anovik gram. গ্রাম আণবিক ভর কি উলিয়াইছিলা গ্রাম আণবিক ভর হাইড্রোজেনের গ্রাম আণবিক ভর 2 গ্রাম নাইট্রোজেনের গ্রাম আণবিক ভর 28 গ্রাম পানির গ্রাম আণবিক ভর 18 গ্রাম কার্বন ডাই অক্সাইডের গ্রাম আণবিক ভর 14 গ্রাম হৈছে আৰু কিবা কিবি উলিয়ালে আণবিক ভৰ উলিয়ালে পাই গৈ থাকিবা গ্ৰাম আণবিক ভৰ বেলেগ বেলেগ পদাৰ্থৰ হৈছে মই কৈছো যে হাইড্ৰোজেনৰ গ্ৰাম আণবিক ভৰ 2 গ্ৰাম ইজ ইকুৱেল টু 1 মোল হাইড্ৰোজেন তাৰ মানে 1 মোল হাইড্ৰোজেনত 2 গ্ৰাম থাকে মই যদি তোমালোকক কওঁ যে তুমি 1 মোল ল্যাবৰেটৰীত 1 মোল হাইড্ৰোজেন উলিওৱা তুমি জানিব লাগিব যে তুমি কিমান গ্রাম উলিয়াবা এটা 1 মোল মানে হইছে তার মানে কি যে গ্রাম আণবিক ভর আর মোল দুইটা একেটাই বস্তু গ্রাম আণবিক ভর আর মোল দুইটা একেটাই বস্তু তুমি গ্রাম আণবিক ভর উলিয়াইছা গ্রাম আণবিক ভর মানে আণবিক ভর তার এককটো গ্রাম তার মানে আণবিক ভর আর মোল দুইটা একেটাই বস্তু গ্রাম আণবিক ভর মানে এককটো গ্রাম গ্রাম আণবিক ভর ইজ ইকুয়াল টু 1 মোল তার মানে গ্রাম আণবিক ভর আর মোল তোমাক মোল উলিয়াবল দিলে ধৰা মই তোমাক কলো 1 মোল অক্সিজেন 1 মোল অক্সিজেনত কিমান ভর কিমান আছে তোমাক মই সুধিলো যে তুমি 1 মোল অক্সিজেন গ্যাস লোৱা তুমি বুজি পাব লাগিব যে মোল মানে হইছে গ্রাম আণবিক ভর তোমাক পদাৰ্থটো কি দিছে প্ৰশ্নত অক্সিজেন প্ৰশ্নত কি দিছে যে 1 মোল অক্সিজেনৰ ভৰ ভৰ হলে আণবিক ভৰ পাৰমাণবিক ভৰ লিখিবলৈ হলে উল্লেখ কৰিল পাৰমাণবিক ভৰ বুলি লিখি দিব 1 মোল অক্সিজেনৰ ভৰ কিমান হৈছে তাৰ মানে 1 মোল অক্সিজেনৰ আণবিক ভৰ কিমান তাৰ গধুৰ কিমান হি তুমি জানা যে মোল আৰু গ্ৰাম আণবিক ভৰ দুইটা একেটাই বস্তু গ্ৰাম আণবিক ভৰটোৱে হৈছে ভৰ গতিকে অক্সিজেন দিছে পদাৰ্থটো তুমি টানি ললা লৈ অক্সিজেনৰ আণবিক ভৰ উলিয়ালা O+O is equal to 16 plus 16 is equal to 32 gram is equal to 1 mole মানে 32 gram oxygen is equal to 1 mole oxygen চাবা কথাটো যে পদাৰ্থৰ গ্ৰাম আণবিক ভৰ আৰু পদাৰ্থৰ মোল একেটাই বস্তু ডেফিনেশন কি লিখিবা হেতু পিছৰ কথা কিন্তু আগতে তুমি কথাটো বুজি পোৱা যে আণবিক ভৰ আৰু মোল একেটাই বস্তু গ্রাম আণবিক ভৰটোৱে পদাৰ্থটোৰ 1 মোল গ্রাম আণবিক ভৰটোৱে হৈছে পদাৰ্থটোৰ 1 মোল পদাৰ্থ তোমাৰ হাইড্ৰোজেনৰ গ্ৰাম আণবিক ভৰ 2 গ্ৰাম ইজ ইকুৱেল টু 1 মোল হাইড্ৰোজেন হেতুত আমি 2 মোল হাইড্ৰোজেন নকওঁ 1 মোল হাইড্ৰোজেন তাৰ মানে তোমাক যদি মোল কি হাইড্ৰোজেনৰ মোল পৰিমাণ লিখা তোমাৰ উত্তৰ হ'ব কি তুমি মোলটো ক'ত উলিয়াবা তুমি আণবিক ভৰ উলিওৱা আণবিক ভৰ উলিয়াই সেই যেটো উত্তৰ পাবা সেইটো সমানে হ'ব 1 মোল সেইটো সমান মোল নহয় তে হাইড্ৰোজেনৰ আণবিক ভৰ উলিয়ালা 2 গ্ৰাম হাইড্ৰোজেনৰ আণবিক ভৰ নিৰ্ণয় কৰিলা 2 গ্ৰাম তে 2 মোল হাইড্ৰোজেন নহয় উত্তৰ হ'ব 1 মোল হাইড্ৰোজেন মানে পদাৰ্থৰ গ্ৰাম আণবিক ভৰটোৱে হৈছে পদাৰ্থটোৰ 1 মোল পদাৰ্থৰ গ্ৰাম আণবিক ভৰে হৈছে পদাৰ্থৰ 1 মোল পদাৰ্থৰ গ্ৰাম আণবিক ভৰে হৈছে পদাৰ্থৰ 1 মোল
তোমাক 1 মোল পদাৰ্থ উলিয়াবলৈ দিলে তুমি যিটো পদাৰ্থ প্ৰশ্নত আছে সেই পদাৰ্থটোৰ গ্ৰাম আণৱিক ভৰ নিৰ্ণয় কৰিবা মোল উলিয়াবলৈ দিলে তুমি গ্ৰাম আণৱিক ভৰে উলিয়াব লাগিব গ্ৰাম আণৱিক ভৰ মানে আণৱিক ভৰ উলিয়াই এককটো গ্ৰাম লিখিবা গ্ৰাম আণৱিক ভৰটোৱে হৈছে পদাৰ্থৰ 1 মোল গ্ৰাম আণৱিক ভৰেই হৈছে পদাৰ্থৰ 1 মোল মনত ৰাখিবা যিকোনো পদাৰ্থৰ গ্ৰাম আণৱিক ভৰে হৈছে পদাৰ্থটোৰ 1 মোল মই যদি কওঁ যে 1 মোল সোডিয়াম ক্লোৰাইড নিমখ কিমান পদাৰ্থ আছে ভৰ কিমান 1 মোল সোডিয়াম ক্লোৰাইড 1 মোল সোডিয়াম ক্লোৰাইডৰ ভৰ কিমান দেখাও না দাদা তুমি দিছে পদাৰ্থটো সোডিয়াম ক্লোৰাইড তুমি টানি আনা সোডিয়াম ক্লোৰাইড তাৰ আণৱিক ভৰ উলিওৱা $58.5 গ্ৰাম এক মোল সোডিয়াম ক্লোৰাইডত 58.5 গ্ৰাম থাকে হৈছে তোমাক যদি তাৰমানে কি মোলটো কি বস্তু মোলৰ আৰু এটা ডেফিনেশ্যন আছে অণুৰ সংখ্যাৰ পৰা হেতু পিছৰ কথা কিন্তু মনত ৰাখিবা আণৱিক ভৰ উলিওৱা হয় অণুটোত থকা পৰমাণু বিলাকৰ পাৰমাণৱিক ভৰ যোগ কৰি বস গ্ৰাম আণৱিক ভৰ উলিওৱা হয় অণুটোত থকা পৰমাণু বিলাকৰ পাৰমাণৱিক ভৰ যোগ কৰি এককটো গ্ৰাম হৈছে মোল উলিওৱা হয় আণৱিক ভৰ উলিয়াই মোল উলিয়াবলৈও তুমি আণৱিক ভৰে উলিয়াব লাগিব হেতুৱে মই কৈছো তোমাক যদি মোল উলিয়াব দিয়ে যে 1 মোল সোডিয়াম ক্লোৰাইডত কিমান গ্ৰাম থাকে ইয়াৰ ভৰ কিমান গ্ৰাম থাকে তুমি আণৱিক ভৰ উলিওৱা উলিয়াই কলা যে 1 মোল সোডিয়াম ক্লোৰাইডত 58.5 গ্ৰাম থাকে 1 মোল হাইড্ৰক্লৰিক এসিডত কিমান গ্ৰাম থাকে বা 1 মোল হাইড্ৰক্লৰিক এসিডৰ ভৰ কিমান 1 মোল হাইড্ৰক্লৰিক এসিডৰ ভৰ কিমান চিধা চিধি পদাৰ্থটো টানি আনা তুমি যিটো পদাৰ্থ প্ৰশ্নত আছে হাইড্ৰক্লৰিক এসিড মোল তাত তুমি অণুৰ সংখ্যাৰ কথা কোনো উল্লেখ নাই ভৰ উদিছে ভৰ মানে আণৱিক ভৰ উদিছে তোমাক হাইড্ৰক্লৰিক এসিডৰ তোমাক মোল শব্দটো দেখি পেলাই ভয় নাখাবা তোমাক যিটো পদাৰ্থ দিছে সেই পদাৰ্থটো টানি আনা ভৰ কিমান উদিছে ভৰ মানে আণৱিক ভৰ উদিছে আৰু আণৱিক ভৰ উলিয়াবলৈ তুমি জানা সেই অণুটোত থকা প্ৰতিটো পৰমাণুৰ পাৰমাণৱিক ভৰ যোগ কৰিলে তুমি অণুটোৰ আণৱিক ভৰ পাবা গতে H + Cl হল 1 + 35.5 is equal to 36.5 গ্ৰাম গতে 1 মোল হাইড্ৰক্লৰিক এসিডৰ ভৰ হৈছে 36.5 গ্ৰাম বুজিছা বুজিছো মেম বুজিছো মেম আচ্ছা 1 মোল কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান ভৰ বুলি কলে মনত ৰাখিবা মোল উলিওৱাৰ এটাই উপায় আণৱিক ভৰ অণুৰ সংখ্যা দিলে বেলেগ কথা তোমাক যদি 1 মোল কাৰ্বন ডাই অক্সাইডত কিমান সংখ্যক অণু আছে খুদে হেতু প্ৰশ্ন বেলেগ হেতু মই গৈ আছো ইয়াৰ পিছত আগতেটো এটো পাৰ্ট ক্লিয়াৰ কৰা মোল দুটা ধৰণে উলিয়াব পাৰি এটা হৈছে ভৰৰ দ্বাৰা আৰু আনটো হৈছে অণুৰ সংখ্যাৰ দ্বাৰা তে প্ৰথমতে ভৰটো ক্লিয়াৰ কৰা ভৰ মানে গ্ৰাম আণৱিক ভৰক মোল বুলি কোৱা হয় মোলৰ ডেফিনেশ্যন কাক বুলেও দুটা এটাটো পাইছা যে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰক পদাৰ্থটোৰ 1 মোল বুলে প্ৰথম ডেফিনেশ্যন মোল কাক বুলে তুমি দুটা সূত্ৰ লিখিব লাগিব মোল কাক বুলে তুমি দুটা সূত্ৰ লিখিব লাগিব এক নম্বৰটো এতিয়া পাইছা যে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰক পদাৰ্থৰ 1 মোল বুলে পদাৰ্থৰ তুমি মোৰ একদম পুৰা কথাটো ভৰাই লোৱা যে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰটোৱে হৈছে পদাৰ্থটোৰ 1 মোল
পাৰমাণৱিক ভৰো মৌল আছে সেইটো পিছৰ কথা আগতে এইটো ক্লিয়াৰ কৰা যে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰক পদাৰ্থটোৰ 1 মোল পদাৰ্থ বোলে 1 মোল বোলে গ্ৰাম আণৱিক ভৰটোৱে হৈছে 1 মোল মোল উলিয়াবলৈ দিলে যিটো পদাৰ্থ তোমাক প্ৰশ্নত দিয়া আছে সেই পদাৰ্থটোক তুমি বহিত পাতি লৈ তাৰ আণৱিক ভৰ নিৰ্ণয় কৰিবা কৰি যিমান গ্ৰাম পাবা সেইটোৱে হৈছে সেই পদাৰ্থটোৰ সেই 1 মোল দিছে 2 মোল দিছে অংক কৰিলে এটো ক্লিয়াৰ হ'ব কিন্তু প্ৰথম মনত ৰাখা যে গ্ৰাম আণৱিক ভৰটোৱে হৈছে পদাৰ্থটোৰ 1 মোল মই বাৰম্বাৰ কৈছো 1 মোল ক্যালসিয়াম ক্লোৰ সহজ এটা লিখো এক মোল CH4 ৰ ভৰ কিমান গ্ৰাম আণৱিক বুলি মই কোৱা নাই ভৰ বুলি ক'লে গ্ৰাম আণৱিক ভৰ তুমি পদাৰ্থটো চোৱা CH4 হি এটা অনুৰ তোমাৰ পাৰমাণৱিক ভৰ আহিব নোৱাৰে আণৱিক ভৰে আহিব গতি 1 মোল CH4 ৰ ভৰ কিমান 14 U 16 U 16 U এটা আছে আইজনিমৰ 4টা কাৰ্বন কিমান ভৰ 12 12 plus 4 কিমান হল 15 or 6 ইউ নহয় হা ইউ নহয় মোলত গ্ৰাম হা যদি মোলৰ অংক হয় এককটো গ্ৰাম এককটো গ্ৰাম 16 কি গ্ৰাম 16 গ্ৰাম হৈছে এটা মোল আৰু এতিয়ালৈকে তোমালোকে কি পালা 1 মোল পদাৰ্থ যিকোনো পদাৰ্থ হা এটো নহয় যে কিবা এটা যিকোনো পদাৰ্থ 1 মোল পদাৰ্থ ইজ ইকুৱেল টু 1 গ্ৰাম আণৱিক ভৰ এই দুটা বস্তু পাইছা যে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰটোকে পদাৰ্থৰ 1 মোল বোলে 1 মোল পদাৰ্থৰ ভৰ উলিয়াবলৈ দিলে সেই পদাৰ্থটোৰ প্ৰশ্নত দিয়াই থাকিব যিটো পদাৰ্থ তোমাক দিছে সেই পদাৰ্থটোৰ আণৱিক ভৰ নিৰ্ণয় কৰিবা হৈছে নে মেম হৈছে মেম আচ্ছা পদাৰ্থ অণু পৰমাণুৰ দ্বাৰা গঠিত মোলৰ দ্বিতীয় পাৰ্ট অংক কৰিলে এবোৰ ক্লিয়াৰ হ'ব তথাপিও মনত ৰাখিবি মোল কাক বোলে প্ৰথম ডেফিনেশ্যনে দুটা ডেফিনেশ্যন তোমালকে লিখিব লাগিব যে পদাৰ্থৰ গ্ৰাম আণৱিক ভৰক পদাৰ্থটোৰ 1 মোল বোলে এটা লিখিলা আণৱিক ভৰটোৱে তাৰ মোল 2 নম্বৰটো চাবা পদাৰ্থৰ অণু পৰমাণুৰ দ্বাৰা গঠিত আছে এটা পদাৰ্থ অণু পৰমাণুৰ দ্বাৰা কিছুমান অণুৰ দ্বাৰা গঠিত কিছুমান পৰমাণুৰ দ্বাৰা গঠিত হল এতিয়া পদাৰ্থৰ এভোগাড্ৰৰ এটা সংখ্যা আছে 6.02 into 10 to the power 23 এভোগাড্ৰৰ এটা সংখ্যা আছে এভোগাড্ৰ নামৰ বিজ্ঞানীজনে আৱিষ্কাৰ কৰিছিলে সেই সংখ্যাটো হৈছে 6.02 into 10 to the power 23 এটো নিৰ্দিষ্ট এই সংখ্যাটোকে এভোগাড্ৰছ নাম্বাৰ বা এভোগাড্ৰৰ সংখ্যা বুলি কোৱা হয় আছে মোলৰ ডেফিনেশ্যনটো দ্বিতীয় ডেফিনেশ্যনটো হৈছে অণু পৰমাণুৰ ওপৰত ভিত্তি কৰি এতিয়া পদাৰ্থৰ যি পৰিমাণত
পদাৰ্থৰ যি পৰিমাণত চাবা কথাটো 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে পদাৰ্থৰ এটাৰ যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে সেই পৰিমাণটোক সেই পদাৰ্থটোৰ কি বুলি কোৱা হয় সেই পদাৰ্থৰ যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক পৰমাণুৰ দ্বাৰা গঠিত পদাৰ্থ হলে পৰমাণু অণুৰ দ্বাৰা গঠিত পদাৰ্থ হলে অণু হৈছে পদাৰ্থৰ যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে সেই পৰিমাণক পদাৰ্থটোৰ এক মোল বোলে 2 নম্বৰ ডেফিনেশ্যন যে পদাৰ্থৰ যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে পদাৰ্থৰ সেই পৰিমাণক সেই পদাৰ্থটোৰ এক মোল বোলে হৈছে ডেফিনেশ্যনটো বুজি পাইছা না 2 নম্বৰ পাৰ্টটো মোলৰ পদাৰ্থৰ অণু পৰমাণুৰ ওপৰত ভিত্তি কৰি পদাৰ্থৰ যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে সেই পৰিমাণক পদাৰ্থটোৰ এক মোল বোলে সেই পৰিমাণক পদাৰ্থটোৰ এক মোল বোলে হৈছে এতিয়া কথাটো অলপ শান্তিৰে ভাবি চাবা 1 মোল is equal to 1 গ্ৰাম আণৱিক ভৰ মই এনেকে লিখো চাবা মই এনেকে লিখো চাবা পদাৰ্থৰ 1 গ্ৰাম আণৱিক ভৰ কে আমি 1 মোল বুলি কওঁ আৰু এতিয়া পালা 1 মোল পদাৰ্থত অণু পৰমাণু কণিকা আদি থাকে 6.02 into 10 to the power 23 1 গ্ৰাম আণৱিক ভৰ is equal to 1 মোল কথাটো ভালকে স্পষ্টভাৱে অলপ ঠাণ্ডা হেৰি ভাবি চোৱা 1 মোল মানে হৈছে 1 গ্ৰাম আণৱিক ভৰ হল 1 গ্ৰাম আণৱিক ভৰৰ পদাৰ্থ 1 মোল পদাৰ্থত থকা অণু পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 1 গ্ৰাম আণৱিক ভৰক 1 মোল বোলে আৰু সেই 1 মোল পদাৰ্থত থকা অণু পৰমাণু কণিকাৰ সংখ্যা 6.02 into 10 to the power 23 সিধা সিধিকে সুধিলেতো ঠিকই আছে যে 1 মোল পদাৰ্থত 1 মোল অক্সিজেনত কিমান সংখ্যক অণু থাকে তোমাৰ উত্তৰ হ'ব 6.02 into 10 to the power 23 হল 1 মোল নাইট্ৰজেনত কিমান সংখ্যক অণু থাকে কিমান 1 মোল অক্সিজেনত কিমান অণু থাকে তুমি কলা 6.02 into 10 to the power 23 মই কৈছো 1 মোল নাইট্ৰজেনত কিমান অণু থাকে 6.02 into 10 by 23 10 to the power 23 1 মোল কাৰ্বন ডাই অক্সাইডত কিমান অণু থাকে 6.02 into 10 by 23 10 to the power 23 হল 1 মোল ক্যালসিয়াম কাৰ্বনেটত কিমান কাৰ্বন অণু থাকে যি যিমান ডাঙৰ 02 into 10 to the power 23 কি যি পদাৰ্থই নহওক 1 মোল হাইড্ৰজেনত কিমান অণু থাকে 6.02 into 10 to the power 23
1 মোল হাইড্ৰোজেনৰ ভৰ কিমান 2 গ্ৰাম 2 গ্ৰামতো 6.02 into 10^23 সংখ্যক অণু থাকে 1 মোল অক্সিজেনৰ ভৰ হৈছে 32 গ্ৰাম হল তাতো 6.02 into 10^23 সংখ্যক অণু থাকে 1 মোল নাইট্ৰোজেনৰ ভৰ হৈছে 28 গ্ৰাম তাতো তোমাৰ 6.02 into 10^23 সংখ্যক অণু থাকে 1 মোল ক্যালসিয়াম কাৰ্বনেটৰ ভৰ হৈছে তোমাৰ 100 গ্ৰাম তাতো তোমাৰ 6.02 into 10^23 সংখ্যক অণু থাকে যি পদাৰ্থই নহওক সকলো পদাৰ্থৰ 1 মোলত থকা অণুৰ সংখ্যা 6.02 into 10^23 আৰু যদি পদাৰ্থটো পৰমাণুৰ দ্বাৰা গঠিত তেতিয়া যি পৰমাণুৰ গঠিত পদাৰ্থই নহওক সেই তাৰ 1 মোলত থকা পৰমাণুৰ সংখ্যা 6.02 into 10^23 যদি পদাৰ্থটো পৰমাণুৰ দ্বাৰা গঠিত যদি ধৰ কাৰ্বনৰ দ্বাৰা কেৱল বিশুদ্ধ কাৰ্বনৰ 1 মোল কাৰ্বনৰ ভৰ কিমান 6.02 into 1 মোল কাৰ্বনৰ ভৰ কিমান 6.02 into 10^23 হেতু অণুহে সংখ্যা ভৰ কিমান 1 মোল কাৰ্বনৰ ভৰ কিমান কাৰ্বনে অণু বনাব পাৰে নে নোৱাৰে অণু মানে মই এটো কোৱা নাই যে বেলেগৰ লগত লগ লাগিব কাৰ্বন পৰমাণু আকাৰত থাকে নে অণু আকাৰত থাকে কাৰ্বন কঠিন পদাৰ্থ দুটা কাৰ্বন লগ লাগিব পাৰে নে নোৱাৰে মেম নোৱাৰে নোৱাৰে গতে কি আকাৰত থাকিব অণু আকাৰত যদি দুটা কাৰ্বন লগ লাগিব নোৱাৰে তেন্তে হি কোপা অণু আকাৰত থাকিব হাইড্ৰোজেন দুটা লগ লাগিব পাৰে সেইকাৰণে হি অণু আকাৰত থাকে দুটা অক্সিজেন লগ লাগিব পাৰে সেইকাৰণে হি অণু আকাৰত থাকে দুটা নাইট্ৰোজেন লগ লাগিব পাৰে সেইকাৰণে হি অণু আকাৰত থাকে দুটা কাৰ্বন লগ লাগিব নোৱাৰে গতিকে হি কি আকাৰত থাকিব কঠিন পদাৰ্থ কিহত থাকে অন্যৰ লগত লগ লগা কথা মই কোৱা নাই কঠিন পদাৰ্থ কিহত থাকে আইৰনে আইৰণৰ লগত লগ লাগিব পাৰে এটা Fe এটা Fe লগত লগ লাগিব পাৰে পাৰে নে নোৱাৰে এনেকে থাকে নেকি আইৰন Fe2 হিচাপে থাকে নেকি কবাত কেতিয়াবা দেখিছা নে নাই দেখা নাই দেখা কঠিন পদাৰ্থ বিলাকে নিজৰ মাজত লগ লাগিব নোৱাৰে নিজৰ মাজত মই কোৱা নাই যে ধাতু কাৰ্বনে কাৰ্বনৰ লগত লগ লাগিব নোৱাৰে গতিকে কাৰ্বন হি পৰমাণু আকাৰত থাকে গতিকে তোমাক যদি মই কওঁ যে 1 মোল কাৰ্বনৰ ভৰ কিমান তোমাৰ উত্তৰ হ'ব 12 গ্ৰাম তাত তোমাৰ অংক কৰিবলগীয়া নাই কাৰণ কাৰ্বনে অণু বনাব নোৱাৰে আগতে অলপ কথাটো চিধা ভাবিবা যে কাৰ্বন কঠিন পদাৰ্থ এটা দুটা কাৰ্বন হি লগ লাগিব নোৱাৰে হাইড্ৰোজেন গেছ বিলাকৰ নিচিনাকৈ গেছৰ নিচিনাকৈ ইহঁতে লগ লাগিব নোৱাৰে কঠিন পদাৰ্থ হি ধাতু হওক হি কিবা হওক হি অধাতু হওক কাৰ্বনে কাৰ্বনৰ লগত লগ লাগিব নোৱাৰে আৰু যদি নোৱাৰে তেন্তে তাৰ ভৰ সুধিলে তাৰ পাৰমাণৱিক ভৰটো সুধিছে কাৰণ হি পৰমাণু আকাৰত থকা পদাৰ্থ 1 মোল সোডিয়ামৰ ভৰ কিমান সোডিয়াম 23 একক 23 U মোলত ইউ নাহে 23 gram 23 gram 23 গ্রাম সোডিয়াম কারণ সোডিয়াম ধাতু দুটা সোডিয়াম লগ লাগিব নয় কাবা বেলেগৰ লগত লগ লগাটো আমাৰ সোডিয়ামৰ প্ৰশ্ন নহয় তোমাক কোৱা নাই সোডিয়াম অক্সাইড তেতিয়া অক্সিজেনটো কলোহেতেন না তোমাক কৈছে সোডিয়ামৰ ভৰ কিমান 1 মোল সোডিয়ামৰ ভৰ কিমান তাত তোমাক না অক্সিজেন কৈছে না ক্লোৰিন কৈছে কিবা কৈছে তাৰমানে তোমাক অকল সোডিয়ামও দিছে আৰু সোডিয়াম হৈছে ধাতু
তে দুটা সোডিয়াম লগ লাগি থাকিব নোৱাৰে হি পৰমাণু আকাৰত থাকিব গতি 1 মোল সোডিয়ামৰ ভৰ হৈছে 23 গ্ৰাম হৈছে বুজি পাইছা গতি এতিয়া চাবা 1 গ্ৰাম আণবিক ভৰ ইকুৱেল টু 1 মোল আৰু ইয়াত থকা অণু পৰমাণুৰ সংখ্যা 6.02 into 10 to the power 23 হৈছে এতিয়া যদি মই তোমাক খুধু যে 1 গ্ৰাম আণবিক ভৰত থকা অণুৰ সংখ্যা কিমান 1 গ্ৰাম আণবিক ভৰত 1 গ্ৰাম এইটো চোৱা এইটো সমান এইটো সমান গতিকে এইটো মানে এইটো হয় নে নহয় হয় হয় 1 গ্ৰাম আণবিক ভৰ ইকুৱেল টু 1 মোল ইকুৱেল টু 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা তোমাক মাজৰটো খুদা নাই ইহঁতৰ যিকোনো দুটা মাজত অংক আহিব তোমাক খুদিছে যে 1 গ্ৰাম আণবিক ভৰৰ অক্সিজেনত থকা অণুৰ সংখ্যা লিখা 6.02 into 10 to the power 23 বুজি পাইছা তাত আণবিক ভৰ তোমাক নিৰ্ণয় কৰিব দৰকাৰ নাই তুমি সিধা সিধি লিখা 1 গ্ৰাম আণবিক ভৰৰ অক্সিজেনত থকা অণুৰ সংখ্যা 6.02 into 1 গ্ৰাম আণবিক ভৰ 6.02 into 10 to the power 23 হৈছে 2 গ্ৰাম আণবিক ভৰত হেতু বাৰ বহুত ডাঙৰ অংক হ'বগে 1 গ্ৰাম আণবিক ভৰৰ অণুত থকা 1 গ্ৰাম আণবিক ভৰৰ অক্সিজেনত থকা অণুৰ সংখ্যা 6.02 into 10 to the power 23 1 গ্ৰাম আণবিক ভৰৰ কাৰ্বন ডাই অক্সাইডত থকা অণুৰ সংখ্যা কিমান 6.02 into 10 by 23 6.02 into 10 to the power 23 হৈছে গতিকে ভৰ অক্সিজেনৰ ভৰ 32 গ্ৰাম হল আৰু ইটো কি উঠিছিল কাৰ্বন ডাই অক্সাইড 1 গ্ৰাম কাৰ্বন আণবিক ভৰ কাৰ্বন ডাই অক্সাইডত থকা অণুৰ সংখ্যা কিমান 6.02 into 10 to the power 23 1 গ্ৰাম আণবিক ভৰ কাৰ্বন ডাই অক্সাইডৰ ভৰ হৈছে 44 গ্ৰাম 44 গ্ৰাম কাৰ্বন ডাই অক্সাইডটো আছে 6.02 into 10 to the power 23 সংখ্যক অণু 32 গ্ৰাম অক্সিজেনটো আছে 6.02 into 10 to the power 23 সংখ্যক অণু তাৰ মানে এই তিনটা 1 গ্ৰাম আণবিক ভৰক পদাৰ্থটোৰ 1 মোল বোলে আৰু 1 মোল পদাৰ্থত বা 1 গ্ৰাম আণবিক ভৰৰ পদাৰ্থত থকা অণু পৰমাণুৰ কণিকাৰ সংখ্যা হৈছে 6.02 into 10 to the power 23 গতিকে এতিয়া আহা এই তিনটাৰ ভিতৰতে যিকোনো দুটাৰ মাজত অংক থাকিব হয় গ্ৰাম আণবিক ভৰ আৰু অণুৰ সংখ্যাৰ মাজত নহলে গ্ৰাম আণবিক ভৰ আৰু মোলৰ মাজত নহলে মোল আৰু অণুৰ সংখ্যাৰ মাজত গতিকে প্ৰথম হেসব কথা অংকটো বাদ দিয়া তোমালোকে আণবিক ভৰ উলিয়াবলৈ শিকা গ্ৰাম আণবিক ভৰ কি গ্ৰাম আণবিক ভৰ একাৰণে গ্ৰাম আণবিক ভৰটো দৰকাৰ কাৰণ মোলৰ লগত তাৰ সম্পৰ্ক আছে তে গ্ৰাম আণবিক ভৰৰ এককটো গ্ৰাম যে আণবিক ভৰক গ্ৰাম এককত যেতিয়া প্ৰকাশ কৰা হয় তাক গ্ৰাম আণবিক ভৰ বোলে গ্ৰাম আণবিক ভৰ উলিয়াবলৈ সেই পদাৰ্থটোৰ আণবিক ভৰ উলিয়াবা এককটো গ্ৰাম লিখিবা তাৰপিছত আহা মোললে মোল কি যে পদাৰ্থৰ গ্ৰাম আণবিক ভৰকে পদাৰ্থৰ 1 মোল বোলে এটা ডেফিনেশন তাৰ পাছত পদাৰ্থৰ যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে পদাৰ্থৰ সেই পৰিমাণক পদাৰ্থটোৰ 1 মোল বোলে মানে 1 গ্ৰাম আণবিক ভৰটোৱে বেকাকে 1 গ্ৰাম আণবিক তোমাৰ ডেফিনেশন কি মোল কাক বোলে তুমি প্ৰথম লিখিবা পদাৰ্থৰ গ্ৰাম আণবিক ভৰক পদাৰ্থৰ 1 মোল বোলে that paragraph sense কৰা তাৰপিছত লিখা যে পদাৰ্থৰ যি পৰিমাণত 6.02 into 10 to the power 23 সংখ্যক অণু পৰমাণু কণিকা আদি থাকে পদাৰ্থৰ সেই পৰিমাণক পদাৰ্থটোৰ 1 মোল বোলে গৰে গম পালা যে 1 গ্ৰাম আণবিক ভৰ ইকুৱেল টু 1 মোল ইকুৱেল টু 6.02 into 10 to the power 23 সংখ্যক অণু আণবিক ভৰ যদি হয় বুজি পাইছা নে নাই পোৱা পাইছো মেম ঠিক আছে দিয়া আজি ইমানতে এৰো ইমানতে এৰো হ'ব মেম কাইলে ma'am. ক্লাছ আছে নেকি মেম আছে তাৰপিছত কাইলে মোৰ 10 লগত ক্লাছ নাই কাইলে কি গধূলি আকৌ তহঁতি অকমান বহিব পাৰিবি আধা ঘন্টা মান পাৰিম মেম পাৰিবি পাই
এই অংকখিনি একে লেঠাৰে শেষ নকৰিলে দিগদাৰ তাৰমানে বুজি পাইছা ন হা ইমান সময়ত 7টা বজাত 7:30 কেতিয়া 7টা বজাৰ মেম 7টা বজাত Ma'am, 7:30. মেম 7:30 Ma'am, 7:30. মেম 7:30 ঠিক 7:30 হা হা 7:30 কৈ দেৰিকে নাযাওঁ বেছি নকৰো অংকখিনি কৰিম ইয়াৰ হা মেম দেই হ'ব মেম আকৌ মই মেছেজ দি দিওঁ কাইলৈ 7:30 হ'ব মেম মই মোবাইলত লিখি থব লাগিব হা ওকে পঢ়া শুনাখিনি কৰিবা পৰীক্ষা পাইছে না দেই এটোৱে তুমি 10লৈ যোৱা ৰিজাল্ট বুলি ভাবি ল'বা ৰাস্তাটো stop share okay bye good night বাই মেম Bye, ma'am. মেম good night